তিতাবৰৰ বুঢ়াগাঁও প্ৰগতি যুৱ সমাজৰ ৰং হামদৈ ফাউণ্ডেশ্যনৰ বিনামূলীয়া এটি স্বাস্থ্য পৰীক্ষা শিবিৰ সফলভাৱে সম্পন্ন হৈ যায়। নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সহযোগত অনুষ্ঠিত শিবিৰত 200 শতাধিক ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা আৰু বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে তিতাবৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ৰং হামদৈ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সহযোগত 20 ডিচেম্বৰত তিতাবৰৰ অনুসূচিত জনজাতি অধ্যুষিত বৃহত্তৰ বুঢ়াগাঁও আৰু তামোলবাৰী অঞ্চলক সামৰি বুঢ়াগাঁও প্ৰগতি সমাজ যুৱ সংঘৰ দিনজোৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই ফিতা কাটি আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে শুভাৰম্ভ কৰা স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰসূতি, শিশু ৰোগ, মেডিচিন, চৰ্মৰোগ আদি বিভিন্ন বিভাগৰ কেইবাগৰাকী চিকিৎসকে 200 শতাধিক ব্যক্তিক চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰিও বিনামূলীয়া ঔষধ প্ৰদানৰ লগতে ৰং হামদৈ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা কেইবাগৰাকীও প্ৰসূতি মাতৃক বিভিন্ন পুষ্টিকৰ সামগ্ৰী আৰু 2 বছৰৰ তলৰ কেইবাটাও শিশুক পুষ্টিকৰ খাদ্যৰ টোপোলাসহ গৰম কাপোৰৰ উপহাৰ প্ৰদান কৰে। তিতাবৰৰ অগ্ৰণী সামাজিক অনুষ্ঠান ৰং হামদৈ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সহযোগত আমি আজি 20 ডিচেম্বৰ 2025 তাৰিখে তিতাবৰ বুঢ়াগাঁও অঞ্চলত আৰু তামোলবাৰী অঞ্চলক সামৰি আমি অনুসূচিত জনজাতিৰ লোকসকলৰ বাবে এটা স্বাস্থ্য পৰীক্ষা শিবিৰ পতাৰ মনস্থ কৰিছিলোঁ। সেইমৰ্মে আজি বুঢ়াগাঁও প্ৰগতি সমাজ যুৱ সংঘৰ প্ৰাংগণত আমি উক্ত স্বাস্থ্য পৰীক্ষাটো শিবিৰটো অনুষ্ঠিত কৰিলোঁ আৰু উক্ত শিবিৰত প্ৰায় এই অঞ্চলৰ 200জন ৰোগীৰ অধিক ৰোগীয়ে আমাৰ ইয়াত স্বাস্থ্য সেৱা ল'বলৈ আজি আহিছে আৰু ইয়াৰ লগতে আমি এই ৰোগীসকলৰ বাবে প্ৰসূতি, তাৰপিছতে আমি আপোনাৰ শিশু আৰু মেডিচিন লগতে চৰ্মৰোগ বিভাগৰ অভিজ্ঞ চিকিৎসক আনি চিকিৎসা সেৱা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে উপযুক্ত যিখিনি তেওঁলোকৰ দৰৱ পাতি আমি যোগান ধৰিব লাগে সেইখিনি আমাৰ ফালৰ পৰা ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে আমাৰ এই অনুষ্ঠানটোত আজি বিশেষভাৱে আমাক সহায় সহযোগিতা কৰা নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক মিণ্টু কুমাৰ সন্দিকৈ ছাৰ আৰু বিষয়া বিশ্বমোহন বুঢ়াগোহাঁই আৰু ৰক্তিম বৰা ছাৰলৈ আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰং হামদৈ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা। আৰু এই অনুষ্ঠানটোতে আজি আমি প্ৰসূতি মহিলাসকলৰ কাৰণে আৰু শিশুসকলৰ কাৰণে আমাৰ ৰং হামদৈ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা কিছুমান নিউট্ৰিচনেল প্ৰডাক্টৰ লগতে তেওঁলোকৰ আনুষংগিক যিখিনি জৰুৰীকালীনভাৱে এই প্ৰসূতি অৱস্থাত প্ৰয়োজন হয় তেখেতসকলৰ বাবে এটি টোপোলা দিয়াৰো ব্যৱস্থা কৰিছোঁ। সেইমৰ্মে আমি আজি এই অঞ্চলৰ যথেষ্ট সংখ্যক প্ৰসূতি মাতৃ আৰু শিশুসকলক আমাৰ ফালৰ পৰা উক্ত টোপোলা বিতৰণ কৰা হয়। ৰং হামদৈ ফাউণ্ডেশ্যনৰ সঞ্চালক উজ্জ্বল হাজৰিকা, পৰিচালন সঞ্চালক মানৱজ্যোতি গগৈ, জ্যেষ্ঠ সদস্য পৰাগ মহন্ত, প্ৰশান্ত শইকীয়া, কিশোৰ দত্ত, জিতেন শইকীয়া, পংকজ বৰা, উজ্জ্বল হাজৰিকা আৰু গৌতম কৌশিক শৰ্মা আদিৰ উপস্থিতিত ৰং হামদৈ ফাউণ্ডেশ্যনৰ অন্যতম সদস্য তথা তিতাবৰ বিধানসভা সমষ্টিৰ অগ্ৰণী যুৱ সংগঠক ৰুবুল তামুলী আঁত ধৰা অনুষ্ঠানত ৰং হামদৈ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু তিতাবৰ সমজিলাৰ প্ৰশাসনৰ সহযোগত 18 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈ পথ সুৰক্ষা সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থকা ৰাইজৰ মাজত পথ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। আজি বিশেষকৈ আমাৰ তিতাবৰৰ বুঢ়াগাঁও এই প্ৰগতি সমাজ যুৱ সংঘ আৰু যুৱ সমাজত আমি বিশেষকৈ আমাৰ নুমলীগড় শোধনাগাৰৰ উদ্যোগত আমাৰ জনজাতীয় অঞ্চলৰ সামৰি এই স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছিলে। এই স্বাস্থ্য শিবিৰ ইতিমধ্যে আমাৰ এই অঞ্চলটোৰ প্ৰায় 200তকৈও অধিক ৰোগীয়ে আমাৰ চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ ইয়ালৈ আহিছে আৰু আমি ৰাইজক ধন্যবাদ জনাইছোঁ আৰু বিশেষত এই চিকিৎসা শিবিৰটোৰ আগভাগ ল'বৰ ক্ষেত্ৰত আমাৰ ৰং হামদৈ ফাউণ্ডেশ্যনক নুমলীগড় শোধনাগাৰ লিমিটেড শোধনাগাৰৰ আমাৰ বিশেষকৈ মুখ্য মহাপ্ৰবন্ধক মিণ্টু কুমাৰ সন্দিকৈ ডাঙৰীয়া আৰু বিষয়া বিশ্বমোহন বৰগোহাঁই ডাঙৰীয়া আৰু ৰক্তিম বৰা ডাঙৰীয়া তেখেতসকলে বিশেষ সহযোগিতা আগবঢ়াইছে। আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই বিনামূলীয়া স্বাস্থ্য শিবিৰতে আমাৰ শিশু আৰু বিশেষকৈ প্ৰসূতি মহিলাসকলৰ বাবে আমি পুষ্টিকৰ আহাৰৰ লগতে তেখেতসকলৰ প্ৰয়োজনীয় কিছু আমি খাদ্যৰ টোপোলা আমি ইয়াত প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত আমি আমাৰ স্বাস্থ্য বিভাগৰ বিষয়া তেখেতসকলে এই অঞ্চলৰ শিশু আৰু মহিলাসকলক আমাক বাছনি কৰি দিছে, গতিকে তেখেতসকলক আমাৰ ইয়াৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে। আজি এই বিশেষত আমাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত
আৰু লগতে আমাৰ এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ লগত সংগতি ৰাখি আমাৰ যোৱা 18 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈ চলা যি পথ সুৰক্ষা দিৱস, এই পথ সুৰক্ষা দিৱসৰ লগত সচেতনামূলকভাৱে আমাৰ ইয়াত কাৰ্যসূচী লোৱা হৈছে। এই কাৰ্যসূচীত আমাৰ স্থানীয় তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াই অংশগ্ৰহণ কৰে আৰু লগতে বহুকেইজন আমাৰ স্থানীয় গণ্যমান্য ব্যক্তি আৰু গাঁও প্ৰধানকে প্ৰমুখ্য কৰি ব্যক্তিয়ে আমাক অংশগ্ৰহণ কৰি আমাৰ যি অনুষ্ঠানৰ সৌষ্ঠৱ, এই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰাত সহায় কৰে। গতিকে আমি সকলোকে ৰং হামদৈ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ ৰং হামদৈ ফাউণ্ডেশ্যনৰ আমাৰ যিসকল আমাৰ সদস্য, আমাৰ মেনেজিং ডাইৰেক্টৰকে আমি প্ৰমুখ্য কৰি সকলোৱে আমাৰ এই অনুষ্ঠানটোৰ সফলতাত আগভাগ লৈছে। আমাৰ স্থানীয় এই প্ৰগতি সমাজ যুৱ সংঘ তথা আমাৰ বুঢ়াগাঁও যুৱ সমাজে বিশেষভাৱে এই ক্ষেত্ৰত আমাক সহায় সাৰথি কৰি দিছে। গতিকে আমি ৰং হামদৈ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেখেতসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ এই চিকিৎসা শিবিৰত সহায় সহযোগিতা আগবঢ়োৱা আমাৰ তিতাবৰৰ আমাৰ চিকিৎসকসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছো। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট, নিউজ নাও।